নমস্কাৰ স্বাগতম জনাইছো সকলোকে আজিৰ এই নতুন ভিডিঅ'টিলৈ ইতিমধ্যে মই ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডক লৈ এটা ভিডিঅ' ইয়াৰ আগতে বনাইছিলো যেহেতু ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল বহুত মৰ্মাহত হৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ কোচিং কৰি আছে স্কুটি পোৱা নাই তো নিশ্চিতভাৱে তেওঁলোক অকনমান ডিমোটিভেটেড হৈছে মনটো অকনমান বেয়া হ'বলগীয়া কথা ময়ো আসলতে কথাটো শুনি বহুতে মৰ্মাহত হৈছিল যে এইসকল মই আশা কৰি আছিলো যে এইসকল ছাত্ৰ ছাত্ৰী স্কুটি পাব আৰু যিসকলে নাপালে নলবাৰীত ইতিমধ্যে স্কুটি বিতৰণৰ আৰম্ভণি হৈ গৈছে তাতে নাপালে গলপাৰাতো হৈ গৈছে তো মানে ডিৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন যিটো ডিপাৰ্টমেণ্ট আছে এইটো ৱেবছাইটটো মই খুলি তাতে PDF এটা পালোঁ সো ভাবিলোঁ গাইডলাইনটো পঢ়ি চাওঁ কি আছে জুলাইত প্ৰকাশ কৰিছে ইয়াতে ডেটটো অকনমান ভালকে বুজা নাযায় 18 জুলাইত তেওঁলোকে প্ৰকাশ কৰিছে আঁচনিটোৰ উদ্দেশ্য ABC তিনিটা উদ্দেশ্য আছে ABC উদ্দেশ্যত মানে হেইটোই আৰু শৰ্টলি কৈছো ছাত্ৰ ছাত্ৰীসকলৰ মাজত মানে প্ৰতিযোগিতামূলক পৰিবেশ এটা গঢ়ি তোলা এইটো এটা মেইন উদ্দেশ্য আছে যাতে ভাল ৰিজাল্ট কৰিলে স্কুটি দিলে আৰু ভালকে পঢ়ে এইটো এটা আছে নাম্বাৰ B মানে যেটো উদ্দেশ্য ফৰ বেটাৰ মোবিলিটি অফ দা ষ্টুডেন্টস ছাত্ৰ ছাত্ৰীসকলৰ বাজেটে চলাচলত মানে অহা যোৱাত সুবিধা হয় হেইটো এটা উদ্দেশ্য যেটো মামাই বাৰে বাৰে কৈ আছে মানে অহা যোৱাৰ কাৰণে দিছে বুলি কৈ আছে C নম্বৰত এনহেন্সমেন্ট অফ গ্ৰছ এনৰোলমেন্ট ৰেশিও ইন দা ষ্টেট অফ আসাম মানে অসমত এনৰোলমেন্টটো যাতে বৃদ্ধি হয় ছাত্ৰ ছাত্ৰীসকল যাতে বহিৰ্মুখী নহয় মানে অসমৰ বাহিৰত গৈ পঢ়িব নাযায় এটো মানে এটা এইম তেওঁলোকৰ তো এলিজিবিলিটি ক্ৰাইটেৰিয়া কিছুমান আছে A B C D এইবোৰ মানে আমি জানোৱে এইবোৰ হৈছে আসলতে প্ৰথম কথাটো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ পৰা HS পাস কৰিব লাগিব এটো ফাৰ্স্ট মানে এলিজিবিলিটি ক্ৰাইটেৰিয়া B নম্বৰত গাৰ্লছে 60% পাব লাগিব বয়ছে 75% পাব লাগিব এইখিনিও ঠিকই আছে যিসকলে ৰিএপিয়াৰ হৈছে বা বেটাৰমেন্ট দিছে সেই সকল ছাত্ৰ ছাত্ৰীয়ে নাপায় এইখিনি স্পষ্টকৈ লিখা আছে আৰু ইয়াতে এটা মানে ক্লোজ আছে ইত কোৱা আছে যিসকল ছাত্ৰ ছাত্ৰী ড্ৰপ আউট মানে যিসকলে পাস কৰি হায়াৰ সেকেন্ডাৰী পাস কৰি মানে নতুন মানে কোনো কোৰ্সত এডমিশন লোৱা নাই কোচিং কৰি আছে কোচিং টু ড্ৰপ আউটত পৰিব তো সেই সকল ছাত্ৰ ছাত্ৰীয়ে নাপায় এতে স্পষ্টকৈ লিখা আছে আঁচনিটোৰ যিখিনি ক্ৰাইটেৰিয়া তেওঁলোক এলিজিবল নহয় তো F নম্বৰত কৈছে অসমৰ বাসিন্দা হ'ব লাগিব অসমত থাকিব লাগিব G নম্বৰত কৈছে ষ্টুডেন্টস মাষ্ট কন্টিনিউ देयर ষ্টাডিজ বিয়ন্ড 10+2 মানে হায়াৰ সেকেন্ডাৰী পঢ়াৰ পাছত এই সকল ছাত্ৰ ছাত্ৰী পঢ়ি থাকিব লাগিব মানে কিবা কোৰ্সত এডমিশন ল'ব লাগিব মানে গ্ৰেজুৱেচন লেভেলৰ হওক বা আন কিবা মানে এডমিশন লোৱা হ'ব লাগিব তেওঁলোক আৰু এটা কথা স্পষ্ট তাৰ মানে যে কোচিং কৰা সকলে নাপায় কিন্তু যিসকলে অসমৰ বাহিৰত বেলেগ কোৰ্স পঢ়ি আছে যেনেকৈ ধৰক BSc নাৰ্ছিং পঢ়ি আছে বা বেলেগ কিবা যদি কোৰ্স লৈছে আনন কোৰ্সতো এডমিশন লৈছে হেতু কথা স্পষ্ট নাই যে অসমৰ বাহিৰত পঢ়িলে নাপাব কাৰণ অসমটো ভাৰতৰে অংগৰাজ্য হয় না অসমটো পৃথক কোনো ৰাজ্য নহয় পৃথক কোনো কান্ট্ৰি নহয় বেলেগ দেশ নহয় যে বেলেগত বাহিৰত গৈ পঢ়িলে নহব তো সেই মতে তো হ'ব লাগে এটো তো শিক্ষাৰ অধিকাৰ অসমৰ বাহিৰত বেলেগ ষ্টেটত পঢ়িব পাৰে তো এটো আঁচনিত কিন্তু নাই যে প্ৰাইভেটত পঢ়িলে নাপাব অসমৰ বাহিৰত গলে নাপাব এই পইণ্টটোলৈ আমি ধৰিব পাৰি কিন্তু বাকি ড্ৰপ আউটে নাপাব এটো নিশ্চিত মানে ইয়াতে লিখা আছে তো বাকি সোৱা যাওক আগন্তুক সময়ত কি হয় কাৰণ যিখিনি ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে অলৰেডি মানে ডিস্ট্ৰিক্ট ওয়াইজ যিবোৰ মানে দিছে ডিস্ট্ৰিক্ট ওয়াইজ যিবোৰ সেন্টাৰ দিছে তাতে জমা ৰাখিছে ডকুমেন্টস বিলাক ভেৰিফিকেশনৰ কাৰণে এলোকক মানা কৰি দিছে কিন্তু ডকুমেন্টস খিনি তেওঁলোকে ৰাখি দিছে মতে তো হিখিনি মতে তাৰ মানে আমি চ্যালেঞ্জ কৰিব নোৱাৰি ড্ৰপ আউট ষ্টুডেন্টক যদি তেওঁলোকে স্কুটি নিদিও তো এই আঁচনি মতে তেওঁলোকে ৰাইট তাৰ মানে তো এইখিনিয়ে কথাখিনি তো মামা কিন্তু হসাকে মানিব লাগিব বহুত ধুৰন্ধৰ মানে ফাকি দিলে এক কথাত ইয়াৰ আগলৈকে যোৱা বছৰলৈকে এইবোৰ নাছিলে আসলতে যোৱা বছৰলৈকে এইবোৰ নাছিলে এইটো বছৰৰ পৰা এইখিনি কৰিছে তো বাৰু যিকি নহওক অহা বছৰৰ পৰা আৰু 80% লাগিব বুলি কৈছে মানে আঁচনিটো এক প্ৰকাৰ নিদিয়া নিচিনাই মানে আৰু এটা কথা মামাই যিখিনি কিছুমান ভিডিঅ'ত মই চালু কৈছে যে তেওঁলোকে ধনী যদি কোচিং কৰিব পাৰিছে টকা পইচা আছে তাৰ মানে তো সেই সকলে স্কুটি কিয় ল'ব লাগে এৰি দিয়ক তো আসলতে তেওঁ কৈছে দুখীয়া মানুহৰ কাৰণে বুলি আঁচনিটো কৈছে কিন্তু হেতু নহয় আসলতে মামা আঁচনিটো মেধা ষ্টুডেন্টৰ কাৰণেহে আছিল ধনী দুখীয়া বুলি কথা নাই মানে মেধাবী ছাত্ৰ ছাত্ৰী ধনীৰ ঘৰতো থাকিব পাৰে দুখীয়াৰ ঘৰতো থাকিব পাৰে তো এটো মেধাক ইনসাল্ট কৰা আসলতে ক'ব গলে আপুনি যেটো কথা কৈছে যে ধনী সকলে স্কুটিটো এৰি দিয়ক কোচিং কৰিছে মানে টকা পইচা আছে তো স্কুটিটো সেই দুখীয়াক দিব কৈছে আসলতে মামা হেতু নহয় আপুনি এটো কলে মেধাক ইনসাল্ট কৰা হ'ব
মেধাৰ লগত মানে এইটো আচলতে এটা বঁটা টকা বা সেইটো ইটো নাহে স্কুটি সেইটো নহয় আচলতে টকা পইচাৰ কথা নাহে ইয়াতে আচলতে এটা সন্মান জড়িত হৈ আছে এটা মটিভেশ্যন এটা উৎসাহ মানে আপুনি যিটো কৈছিলে মানে যিটো আপোনালোকৰ আগত এই আঁচনিটোৰ মতে কোৱা আছিল যে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰা তো ছাত্ৰ ছাত্ৰীসকল উৎসাহিত হৈ আগৰ বেচবোৰত ভাল ৰিজাল্ট কৰিলে স্কুটি পায় বুলি তেওঁলোকে উৎসাহিত হৈছিল আৰু সেইকাৰণে তেওঁলোকে ভালকৈ পঢ়িছিলে যাৰ কাৰণে তেওঁলোকে ইলিজিবল হৈছে মেৰিট লিষ্টত নাম আহিছে আৰু তেওঁলোকে স্কুটি পাব লাগিছিলে সেই মেধাৰ ভিত্তিত পাব লাগিছিলে ধনী দুখীয়াৰ ভিত্তিত নহয় কিন্তু আপুনি কিন্তু সেই কথাটো ৰং কথা কৈছে মামা একদম আপুনি মানে ডিছক্ৰিমিনেট কৰিছে এইখিনি কথা আপুনি ধনী দুখীয়া ছেপাৰেট কৰিছে এই আঁচনিটোৰ উদ্দেশ্য ধনী বা দুখীয়া নহয় এইটো মেধা আছিল আপোনাক মই বাৰে বাৰে কৈ আছোঁ এইটো আপুনি মেধাৰ ভিত্তিতহে দিব লাগিছিলে যিটো এই আঁচনিটোৰ মেইন উদ্দেশ্য আছিলে কোচিংটো ছাত্ৰ ছাত্ৰীয়ে কৰিবই ছায়েন্স পঢ়িছে ভাল ৰিজাল্ট কৰিছে ডক্টৰ বা ইঞ্জিনিয়াৰ হোৱাটো কিবা অপৰাধ নেকি তো সেইটো চেষ্টা কৰিব কোনোবাই ড্ৰপ আউট হ'ব এনেকৈ পঢ়া বাদ দিছে নেকি কোচিং কৰাটোকে পঢ়া বাদ দিয়া নেকি তো এইটো তেতিয়াহ'লে এইটো আপুনি ডক্টৰ ইঞ্জিনিয়াৰ মানে উৎপাদন কৰাৰ মানে বিপৰীতে গৈ আপুনি বেলেগ কিবাহে উৎপাদন কৰিব বিচাৰিছে তো যি কি নহওক এইখিনি আজিৰ ক'বলগীয়া আছিলে মোৰ তো দেখা যাওক কি হয় আগন্তুক যেহেতু ডকুমেণ্টছখিনি ৰাখি দিছে আগন্তুক সময়ত আমি গম পাম স্পষ্ট হ'ব কথাবিলাক তো লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ জয় অসম